এই মঞ্চত 2025 বৰ্ষৰ বাবে অনুভৱ কুমাৰ অনুবাদ সাহিত্য বঁটা প্ৰদান অনুষ্ঠান আগবঢ়োৱা হৈছে বিশিষ্ট লেখক অনুবাদক শ্ৰীযুত তপন দত্তদেৱলৈ দ্য লিজেণ্ড অৱ লাচিত বৰফুকন শীৰ্ষক অনুদিত গ্ৰন্থৰ বাবে। কাকত আলোচনীৰ নিয়মীয়া নিবন্ধকাৰ গল্প লেখক তথা নাচ সমালোচক হিচাপে জনাজাত আপোনাৰ এতিয়ালৈকে 2খন গল্প সংকলন আৰু অনুবাদ গ্ৰন্থ প্ৰকাশ পাইছে। 2020 চনত নিঃশব্দ বাৰ্তালাপ শীৰ্ষক গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ ভৰত চন্দ্ৰ বৰুৱা স্মাৰক পদক আৰু 2006 চনত চালাক মানুহ শীৰ্ষক গল্পই পুৰস্কৃত হৈ অসম প্ৰকাশন পৰিষদৰ নব্য গল্পমালা সংকলন অন্তৰ্ভুক্তি আপোনাৰ উৎকৃষ্ট সাহিত্য ৰচনাৰ অন্যান্য প্ৰাপ্তি। অনুবাদ কৰ্মৰ কাৰণে আজি আমি এটা বঁটা দিব এইটো কাম চলি থাকক, তাহানি কিছুমান অনুভৱ আশা কৰিছে সেইটো কাম চলি থাকক আৰু যিমানে চলি থাকিব সিমানে আমাৰ সাহিত্য সমৃদ্ধি হ'ব। এইটো কোনেও কেৱল নিজৰ উদ্ভাৱনী শক্তিৰে আগুৱাই যাব নোৱাৰে।